ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে কামৰূপ মেট্ৰ' জিলাত ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন। বহুতেই ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ হয় আৰু তোমাৰ গোটেইকেইটা নিউ পেটাৰ্ণৰ কুৱেশ্যন হয়। তোমালোকৰ জিলাত যদি এক্সাম হোৱা নাই তেতিয়াহ'লে তোমালোকৰ কাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণেও ইম্পৰ্টেণ্ট হয়, কাৰণ তোমালোকে জানা কামৰূপ মেট্ৰ' জিলাত কুৱেশ্যন পেপাৰবোৰ ষ্টেণ্ডাৰ্ড হয়। আৰু তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক সেইবোৰ সলিউশ্যন কৰি দিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কামৰূপ মেট্ৰ' জিলাৰ এছামিছৰ কুৱেশ্যন পেপাৰৰ মই 100% সলিউশ্যন কৰি আপলোড কৰিছোঁ, ছায়েন্সৰ 100% সলিউশ্যন কৰি আপলোড কৰিছোঁ। তো তোমালোকে সেই ভিডিঅ'বোৰ চাই ল'বা, বহুতেই ইম্পৰ্টেণ্ট হয়। তো চাওঁ আহা ছ'চিয়েল ছায়েন্সত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে। বহুতেই ষ্টেণ্ডাৰ্ড কুৱেশ্যন পেপাৰ হয়, বহুত ধুনীয়া কুৱেশ্যন পেপাৰ হয়। 1 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, তলৰ বিকল্পবোৰৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত ভাৰতীয় অৰ্থনীতিৰ প্ৰধান লক্ষ্যসমূহ চিনাক্তকৰণ কৰা। এইটো 1 নম্বৰত কৈছে আৰ্থ সামাজিক আৰু আঞ্চলিক বৈষম্য দূৰ কৰা, এইটো কাৰেক্ট হয়। আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা, এইটোও কাৰেক্ট হয়। অৰ্থনৈতিক উন্নয়নৰ হাৰ খৰতকীয়া কৰা, এইটোও কাৰেক্ট হয়। আৰু লগতে দৰিদ্ৰতা নিৰ্মূল কৰা, এইটো কাৰেক্ট হয়। গতিকে এইটো আমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। 1, 2, 3 and 4 চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি কোনোবাটো অপশ্যন ভুল দেখা পোৱা তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা, মই সেইখিনি কাৰেক্ট কৰাৰ কাৰণে ট্ৰাই কৰিম। 2 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশসমূহৰ অৰ্থনীতিৰ সংযোগ বা সংহতি স্থাপন কৰাটো কি বুলি কয়? এইটোক তোমাৰ গ্ল'বেলাইজেশ্যন বুলি কয়, অৰ্থাৎ গোলকীকৰণ। চি অপশ্যনটো ইয়াৰে কাৰেক্ট হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে মিলাবলৈ দিছে চোৱা, অসম চিকিৎসা মহাবিদ্যালয় এইটো তোমাৰ 47 হয়। তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি তোমাৰ কিমান আছিল? 48। গুৱাহাটী ইউনিভাৰ্চিটিটো 48 আছিল, এইটো ডি নম্বৰৰ লগত মিলিব হয়নে? তো আমি অপশ্যন কেইটা চাওঁ, এইটো চোৱা, এইটো তোমাৰ 3 নম্বৰটো ডিৰ লগত মিলিব, তো এটা অপশ্যনতে আছে, এইটো তোমাৰ 1 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰমানে তোমাৰ যিটো 1 নম্বৰ আছে 1 to 3 লগত মিলিব, তাৰপিছত তোমাৰ 2 নম্বৰটো মিলিব এৰ লগত। মনত ৰাখিবা এইবোৰ ইম্পৰ্টেণ্ট হয়। গুৱাহাটী বিশ্ববিদ্যালয় 48 আৰু এইটো আছে তোমাৰ 68। এই নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চাবা, 4 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে? 3 নম্বৰ 4 নম্বৰটো চোৱা, তলৰ কোনটো ৰাষ্ট্ৰীয় ঘাইপথে শ্ৰীৰামপুৰ আৰু মেঘালয়ক সংযুক্ত কৰে? এইটো তোমাৰ 127B বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ কোন স্থানত চীনামাটি আৰু হাজিমাটি পোৱা যায়? এইটো হ'ব তোমাৰ দেওপানী আৰু চুবাংঘাটা। এই নম্বৰ অপশ্যনটো কি হয়? কাৰেক্ট অপশ্যন হয়। এইটো তথাপি কিন্তু এইটো তোমাৰ ডাইৰেক্টলি 100% তোমাৰ ডাইৰেক্টলি ক'ব নোৱাৰা। তো এইটো তোমাৰ কিন্তু দেওপানী আৰু চুবাংঘাটাত তোমাৰ দেওপানীত কি পোৱা যায়? চীনামাটি পোৱা যায় আৰু চুবাংঘাটাত তোমাৰ হাজিমাটি পোৱা যায়। তো সেই সাপেক্ষে এইটো পাৰ্চিয়েলি হয়। তো তথাপি তোমালোকে এবাৰ চেক কৰি ল'বা আৰু তোমালোকে এক্সামত কি লিখিছা সেইটো কমেণ্ট কৰি জনাবা। এইটো কিন্তু এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব লাগে। তোমালোকে কি লিখিছা সেইটো মোক জনাবা। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে? এইটো চোৱা, ঘটনাক্ৰমসমূহ শুদ্ধ ক্ৰমত সজোৱা। এইটো ভালদৰে লক্ষ্য কৰিবা, ইম্পৰ্টেণ্ট হয়। ইয়াতে চোৱা, যিটো তোমাৰ ক্ৰিপছন মিছন হয়, ক্ৰিপছন মিছন কেতিয়া হৈছিল? 1942। তাৰপিছত আছে তোমাৰ গান্ধী আৰ্বিন পেক্ট, এইটো তোমাৰ 1931ত হৈছিল। তাৰপিছত তোমাৰ ডিমাণ্ড অফ পাকিস্তান কেতিয়া হৈছিল? 1940 চনত। আৰু সাম্প্ৰদায়িক বটোৱাৰা হৈছিল তোমাৰ কিমান? 1932 চনত। তো তোমাৰ সৰ্বপ্ৰথম আহিব এইটো গান্ধী আৰ্বিন পেক্ট, ইয়াতে আছে। তাৰপিছত আহিব এইটো কমনৱেলথ এৱাৰ্ড, ইয়াতে আছে। তাৰপিছত আহিব তোমাৰ ডিমাণ্ড অফ পাকিস্তান, এইটো আছে। আৰু ক্ৰিপছন মিছন শেষত আহিব এইটো। তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। এই এই চনকেইটা তোমালোকে মনত ৰাখিবা। এই চনকেইটা মনত ৰাখিলে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন অহা দেখা যায়। 7 নম্বৰ কুৱেশ্যনটো চোৱা, এইটোতো চিম্পুল প্ৰশ্ন হয়। তলৰ ছবিখনত প্ৰশ্নবোধক চিহ্নত থকা মহাদ্বীপ কি হ'ব? এইটো তোমাৰ কি হয়? এইটোতো আফ্ৰিকা মহাদেশ হয়। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, 8 নম্বৰ কুৱেশ্যনত কৈছে মেৰিয়ানা খাতৰ গভীৰতা, এইটো 11,022। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে?
মানৱ উন্নয়নৰ মধ্যবিন্দু হৈছে মানুহ, এইটো বা জনসাধাৰণ। ই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। বহুতে চিম্পল কুৱেশ্যন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকে চেপ্টাৰ পঢ়িলেহে কাভাৰ কৰিব পাৰিবা, ঠিক আছে। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ ইয়াতে যিখন চিত্ৰ দিছে সেই চিত্ৰটো কাৰ লগত জড়িত হয় সেইটো লিখিবলৈ দিছে। তো এই চিত্ৰটো তোমাৰ কি হয়, ফুলগুৰি ধাবাৰ লগত ৰিলেটেড হয়। ডি অপশ্যনটো কি হ'ব, ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। ডি অপশ্যন কাৰেক্ট অপশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সলিউশ্যন কৰি দি দিম। আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে তাতে গৈ জইন হ'বা। 11 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। ভাৰতীয় পৰিকল্পনা গণতান্ত্ৰিক পৰিকল্পনা, এইটো তোমাৰ কাৰেক্ট হয়। আৰু ৰিজন দিছে ভাৰতীয় পৰিকল্পনাই ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সুনিশ্চিতকৰণ কৰে, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। ইয়াতে চোৱা, বিকেন্দ্ৰীকৰণ মানে যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত তোমাৰ 100% পাৱাৰ নাথাকে। ইয়াতে যিবোৰ ষ্টেট গভৰ্ণমেণ্ট আছে, ষ্টেট গভৰ্ণমেণ্টৰ ওচৰতো তোমাৰ কিছুমান পাৱাৰ থাকে, আৰু সেই পাৱাৰসমূহ দুটাই তোমাৰ কি কৰে, কোঅপাৰেটিভ হিচাপে কাম কৰে আমাৰ ভাৰতীয় যিবোৰ পৰিকল্পনা হয়। তো তোমাৰ এছাৰশ্যন আৰু ৰিজন দুটা কাৰেক্ট হয়, লগতে তোমাৰ ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ইয়াৰে তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পাইছানে? তাৰ পিছৰ প্ৰশ্নটো চোৱা, 12 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, তেজপুৰৰ দ পৰ্বতীয় শিলৰ তোৰণৰ নিম্নাংশত কাৰ মূৰ্তি দুটা আছে, এইটো গংগা আৰু যমুনাৰ মূৰ্তি আছে। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। গংগা আৰু যমুনা, ইয়াতে তোমাৰ মূৰ্তিৰ কথা কৈছে না, মূৰ্তি ব্ৰহ্ম বিষ্ণু, গংগা যমুনা। গংগা আৰু যমুনাটো নদী হয়, নদীৰ মূৰ্তি কেনেকৈ আহিব, এইটো বি অপশ্যনটো কাৰেক্ট হয়। ব্ৰহ্মা আৰু বিষ্ণু, এইটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব। সৰি 12 নম্বৰটোৰ তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰে 12 নম্বৰটোৰ বি কাৰেক্ট হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ 13 নম্বৰ কুৱেশ্যনটোত এইটো দিছে চোৱা, এইটো আমাৰ বাংলাদেশ হয় আৰু এইটো আমাৰ ইণ্ডিয়া হয়। তো ইয়াতে তোমাৰ ইণ্ডিয়া আৰু বাংলাদেশৰ মাজৰ যিটো তোমাৰ কি আছে, বৰ্ডাৰ আছে, সেই বৰ্ডাৰটোৰ তোমাৰ নাম কি সেইটো সুধিছে। হা, এইটো তোমাৰ আমাৰ ভাৰতবৰ্ষ আৰু তোমাৰ বাংলাদেশৰ মাজৰ নাম সুধিছে, এইটো ৰেড ক্লিফ লাইন হয়। ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, 14 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, ইয়াতে IUCNৰ বিষয়ে তলৰ বাক্যবোৰ পঢ়া আৰু শুদ্ধ বিকল্পটো বাছনি কৰা। তো ইয়াতে কি কৈছে চোৱা, IUCNে জুলিয়ান হাক্সলেৰ নেতৃত্বত স্থাপন হৈছিল, এইটো তোমাৰ কি সঁচা নহয়। তাৰপিছত তোমাৰ 2 নম্বৰ যিটো পইণ্ট কৈছে, সেইটো কি কৈছে, এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজনীয় ব্যৱস্থা কৰা, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ 3 নম্বৰত কৈছে কি চোৱা, WWF established by IUCN, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। আৰু IUCNৰ নেতৃত্বত পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তনৰ নামে ভাৰত চৰকাৰৰ এটি মন্ত্ৰালয় গঠন হয়, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে ইয়াৰে তোমাৰ কোনটো কাৰেক্ট হ'ব, এইটো 2, 3 and 4 কাৰেক্ট হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ মিলাবলৈ দিছে। ইয়াতে তোমাৰ কি কৈছে, ইয়াতে চন্দ্ৰকুমাৰ আগৰৱালা, এইটো চন্দ্ৰকুমাৰ আগৰৱালাটো জানা, এইটো জোনাকীৰ লগত হয়। তাৰপিছত হৰিবিলাস আগৰৱালা তেজপুৰৰ ৰায়ত সভা, পদ্মনাথ গোহাঁই বৰুৱাটো আহোম তোমাৰ সভাৰ লগত ৰিলেটেড হয়, আৰু নৰনাৰায়ণ সিংহটো এইটো তোমাৰ যোৰহাট সাৰ্বজনিক সভা। তো তুমি যদি সেই সাপেক্ষে চাবলৈ যোৱা, এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, সেউজগৃহ গেছৰ বিষয়ে তলত কোনবোৰ উক্তি শুদ্ধ হয়। সেউজগৃহ গেছৰ কথা কৈছে। 1 নম্বৰত তোমাৰ কি কৈছে চোৱা, এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰিত কৰে। সেউজগৃহ গেছে উত্তাপ নিয়ন্ত্ৰণটো নকৰে, সেইটো তোমাৰ বৃদ্ধিহে কৰে, হয়নে নাই? তাৰপিছত তোমাৰ এইটো কি কৈছে, আচ্ছা তোমাৰ এইটো আগতে কাটি নিদিওঁ ৰ'বা, বাকী অপশ্যনকেইটা আগতে চাই লওঁ কি আছে। এই গেছবোৰৰ পৰিমাণ বায়ুমণ্ডলত থকা সকলো গেছৰ মুঠ পৰিমাণৰ 1% হয়, এইটো তোমাৰ কি হ'ব,
কাৰেক্ট হ'ব। তাৰপিছত তোমাৰ কৈছে গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যাটোৰ মূল কাৰণ সেউজগৃহ গেছৰ বৃদ্ধি। গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যাটোৰ মূল কাৰণ হৈছে সেউজগৃহ গেছৰ বৃদ্ধি হয়, এইটো কাৰেক্ট হয়। তাৰপিছত তোমাৰ কি কৈছে ইয়াতে 4 নম্বৰত কৈছে বায়ুমণ্ডলত এই গেছসমূহৰ তাৰতম্যই কোনো তাৰতম্য নঘটায়, এইটোতো তোমাৰ মিছা হয়। তেতিয়াহ'লে তোমাৰ এইটো 1 নম্বৰ যিটো আছে সেইটো কাৰেক্ট হ'ব। এইটো কাৰেক্ট হ'ব। এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত শক্তি শোষণ কৰি বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্ৰিত কৰে, এইটো কাৰেক্ট হয়। 1, 2 আৰু 3 কাৰেক্ট হ'ব। 1, 2 and 3 কাৰেক্ট। ইয়াৰে A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা 17 নম্বৰত কৈছে উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ'ল গ্ল'বেলাইজেশ্যন। A নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হয়। তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো চোৱা মানৱ উন্নয়নৰ 4টা স্তৰ হ'ল। 18 নম্বৰ কুৱেশ্যনটো এইটো চিম্পল প্ৰশ্ন হয়, তো এইটো তোমাৰ এইটো C অপশ্যনটো কাৰেক্ট হ'ব। এইটো প্ৰত্যাশিত আয়ু, সাক্ষৰতা, জীৱন যাপনৰ মান আৰু খোৱা পানী। 19 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে কোনখন মানৱ উন্নয়ন প্ৰতিবেদনত লিংগ বৈষম্য সূচাংকৰ ধাৰণাটো সন্নিৱিষ্ট কৰা হৈছিল। এইটো 2010ৰ যিটো ৰিপৰ্ট আহিছিল সেইটো। বি অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 20 নম্বৰ কুৱেশ্যনটোত কি কৈছে মুদ্ৰা বিৱৰ্তনৰ চতুৰ্থ পৰ্যায়টো হৈছে কাগজী মুদ্ৰা। চি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 21 নম্বৰ কুৱেশ্যনটোত কি কৈছে অসমৰ পাহাৰীয়া অঞ্চলত ঝুম খেতিৰ বেয়া প্ৰভাৱ নাইকিয়া কৰিবলৈ গ্ৰহণ কৰা উপযুক্ত কৃষি পদ্ধতি হৈছে বেদিকা পদ্ধতি। বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 22 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা তলৰ কোনকেইটা মাটি প্ৰদূষণৰ প্ৰধান কাৰক। এটা মাটি প্ৰদূষণৰ কথা কৈছে, তো অত্যাধিক কৃষি কাৰ্যটো হয়। এইটো অত্যাধিক পশুচাৰণটো নহয়, অত্যাধিক পশুচাৰণটো তোমাৰ কি হয় ডেজাৰ্টিফিকেশ্যনৰ এটা ফেক্টৰ হয়। তাৰপিছত উদ্যোগৰ প্ৰসাৰ এইটো হয় আৰু ডেজাৰ্টিফিকেশ্যন এইটো হয়। গতিকে 1, 3, 4 কাৰেক্ট হ'ব। 1, 3, 4 এইটো ডি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। ডি নাম্বাৰটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা ৰীতাৰ দোকানত বিনয় বজাৰ কৰাৰ পিছত এখন চেক দিলে, কিন্তু ৰীতাই চেকখন গ্ৰহণ নকৰিলে। বিনয় আইনৰ কাষ চাপিলেও যদিও একো ফল নধৰিলে। কাৰণ কি? কাৰণ এইটো তোমাৰ যিটো চেক আছে চেকটো তোমাৰ কি হয় নন লিগেল মানি হয়, তো সেইটো তোমাৰ কোনো বাধ্যবাধকতা নাই যে গ্ৰহণ কৰিবই লাগিব। তো এইটো চেকৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়। বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। এই চেকৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থাকে, তোমালোকে ভালদৰে চাবা। 24 নম্বৰ কুৱেশ্যনটো চোৱা 24 নম্বৰত কি কৈছে ৰাষ্ট্ৰসংঘৰ চন্দত 1 নং অনুচ্ছেদত উল্লেখ কৰা অনুসৰি তলত কোনটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য নহয়। এইটো চোৱা ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য নহয় বুলি কৈছে, তো আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা এইটোতো ৰাষ্ট্ৰসংঘৰ প্ৰধান উদ্দেশ্য হয়। তাৰপিছত তোমাৰ বি নম্বৰত কৈছে শক্তিশালী জাতিসমূহৰ সামৰিক আধিপত্য নিশ্চিত কৰা। এইটো চোৱা তোমাৰ জাতিসংঘই কেতিয়াও এটা ৰাজ্যই বা এটা কাণ্ট্ৰি আন এটা কাণ্ট্ৰিৰ ওপৰত কেতিয়াও তোমাৰ কি কৰিব নোৱাৰে আধিপত্য বিস্তাৰ কৰিব নোৱাৰে। এইটো তোমাৰ তাতে বাধকতা আছিল। গতিকে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। কাৰণ ইয়াতে যিটো আমাৰ মিছা হয় সেইটোৱে সুধিছে, উদ্দেশ্য নহয় কোনটো সেইটো। তো আমাৰ বি অপশ্যনটো উদ্দেশ্য নহয়, এইটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। বাকী সম অধিকাৰৰ ভিত্তিত ৰাষ্ট্ৰসমূহৰ মাজত বন্ধুত্বপূৰ্ণ গঢ়ি তোলা এইটো হয়। তাৰপিছত তোমাৰ ডি নম্বৰটোও হয় আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে অৰ্থনৈতিক সামাজিক আৰু সাংস্কৃতিক সমস্যা সমাধান কৰা এইটো হয়। তাৰপিছত চোৱা 25 নম্বৰত এটা ডায়েগ্ৰাম দিছে, এ আৰু বিটো তোমাৰ লিখিবলৈ দিছে। ইয়াতে তোমাৰ এ আৰু বি, তো এইটো কি হ'ব এইটো কৰমণ্ডল উপকূল আৰু মালাবাৰ উপকূল। এ নম্বৰ অপশ্যনটো কি হ'ব ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। এইটো কৰমণ্ডল আৰু মালাবাৰটো ভালদৰে চাই লোৱা তোমালোকে এইখিনি। তাৰপিছত তোমাৰ চোৱা 26 নম্বৰত কি কৈছে অষ্টাংগ যোগৰ শেষৰ অংগটো কি, সেইটো সমাধি। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 27 নম্বৰ কুৱেশ্যনটো চোৱা এইটো মিলাবলৈ দিছে। সত্যমেৱ জয়তে আছে তোমাৰ মুণ্ডক উপনিষদত আছে হয়নে। তাৰপিছত আছে তোমাৰ অহিংসা পৰম ধৰ্ম, এইটো মহাভাৰতৰ হয়। তো তোমাৰ এইটো অপশ্যন কেইটা চালে A4ৰ লগত মিলিব। A4 তাৰপিছত তোমাৰ 3-1 A4 3-1 A4 3-1 এটা অপশ্যনতে আছে, এইটো কাৰেক্ট হ'ব এইটো। তাৰপিছত তোমালোকে ইয়াতে বাকীকেইটা চাই ল'বা, এইটো কিন্তু তোমাৰ দৰকাৰী হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। জননী জন্মভূমি স্বৰ্গদেৱী গৌৰীব, এইটো তোমাৰ ক'ত আছিল ৰামায়ণত আছিল। তো এইটো তোমাৰ 4 নম্বৰটো 3ত আহিব হয়।
এইটো 4 নাম্বাৰটো 3 তো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা 28 নম্বৰ কুৱেশ্যনত কি কৈছে মাছ উৎপাদনত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থানত থকা অসমৰ জিলা কেইখন কি আছিল এইটো তোমাৰ নগাঁও আছিল প্ৰথম নগাঁও হ'ব নগাঁও গোৱালপাৰা ধুবুৰী সি অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰে তাৰপিছত তোমাৰ 29 নম্বৰটো চোৱা এইটো মিলাবলৈ দিছে এইটো তোমাৰ কোনটোত আটাইতকৈ বেছি পৰিমাণে তেল ক্ষমতা আছে সেইটো তোমাক মিলাবলৈ দিছে তো তোমাৰ ডিগবৈটো তোমাৰ 1ত আহিব তো 1 to 1তে থাকিব হয়নে 1 to 1তে থাকিব তাৰপিছত আছে তোমাৰ গুৱাহাটী তাৰপিছত বঙাইগাঁও তাৰপিছত আছে নুমলীগড় এইটো তোমাৰ 2 নম্বৰ যেটো আছে গুৱাহাটীটো আহিব এইটো 4ৰ লগত তাৰপিছত আহিব বঙাইগাঁও তাৰপিছত আহিব তোমাৰ নুমলীগড় এইটো হয় তো ইয়াৰে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব এ নম্বৰ ইয়াতে তথাপি তোমালোকে এবাৰ চেক কৰিবাচোন বাৰু এইটো এবাৰ চেক কৰিবা আৰু কমেণ্টত জনাবা তাৰপিছত 30 নম্বৰ কুৱেশ্যনটোত কি কৈছে মানৱ সম্পদ উন্নয়নৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও অসমে এই দিশত বিশেষ সফলতা লাভ কৰিব পৰা নাই এইটো কাৰেক্ট হয় এইটো যেটো এছাৰশন দিছে এইটো তোমাৰ কি হয় কাৰেক্ট হয় আৰু ৰিজনত কি কৈছে চোৱা ৰাজ্যখনে প্ৰাথমিক বৃত্তিৰ বাহিৰে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ খণ্ডত বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই তো তোমাৰ যেহেতু প্ৰাথমিক দ্বিতীয় আৰু তৃতীয় কাৰ্যৰ প্ৰতি মানুহ তোমাৰ অসমৰ মানুহ বিশেষভাৱে জড়িত নহয় সেইকাৰণে তোমাৰ মানৱ সম্পদ উন্নয়নৰ সম্ভাৱনা বহুত আছে যদিও কি হ'ব পৰা নাই সফলতা লাভ কৰিব পৰা নাই তাৰ মানে এছাৰশন আৰু ৰিজন দুইটা সঁচা হয় লগতে ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হ'ব ইয়াৰে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এ নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয় তাৰপিছত 31 নম্বৰ কুৱেশ্যনটো চোৱা 31 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে ভাৰতবৰ্ষ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰৱাহে 2000 চনৰ এপ্ৰিল মাহৰ পৰা 2024 চনৰ ছেপ্টেম্বৰ মাহত $1 মিলিয়ন সীমা অতিক্ৰম কৰে এইটো কোনটো কাৰকৰ প্ৰভাৱ হয় এতে চোৱা এতে আমাৰ কৈছে যে তোমাৰ মানে টকাৰ পৰিমাণ তোমাৰ কি হৈছে ইনক্ৰিজ হৈছে তো টকাৰ পৰিমাণ যদি ইনক্ৰিজ হয় তেতিয়াহলে এটো কি হ'ব অৰ্থনৈতিক বিকাশ এটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ডি অপশ্যন কাৰেক্ট হ'ব এটো প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰৱাহে হ্যাঁ মানে তোমাৰ এতে যেতিয়া তোমাৰ বিদেশী আমাৰ কি কৰিছে বিনিয়োগ কৰাৰ ফলত আমাৰ কি হৈছে টকাৰ পৰিমাণ বাঢ়িছে অৰ্থাৎ কি হৈছে ইকোনমিক্যালি ডেভেলপমেন্ট হৈছে তো এটো তোমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 32 নম্বৰ চোৱা নীতি আয়োগৰ সম্পূৰ্ণ নাম হতিছে নীতি আয়োগৰ তোমাৰ নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া এটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 33 নম্বৰ কুৱেশ্যনটো চোৱা তোমাৰ কি কৈছে গান্ধী আৰউইন চুক্তিৰ চৰ্তকেইটা চিনাক্তকৰণ কৰা হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱাসকলক মুকলি কৰি দিয়া এটো হয় গান্ধী আৰউইন চুক্তিৰ এটো তোমাৰ আছিল তাৰপিছত তোমাৰ 2 নম্বৰটোত কৈছে অসংগৃহীত সকলো জৰিমনা সংগ্ৰহ কৰা এটা অসংগৃহীত যিবোৰ ফাইন আছে যিবোৰ তাৰ মানে ই নহয় সেইবোৰ তোমাৰ কি কৰিব সংগ্ৰহ কৰিব এটো তো হ'ব নোৱাৰে আৰু তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্ৰাহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়া তো তোমাৰ এটো আছিল তো তোমাৰ এটো 1 and 3 কি হ'ব কাৰেক্ট হ'ব ইয়াৰে বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 34 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে এটো উদ্গাতা নামৰ পুৰোহিতসকলে যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে কোনখন বেদৰ স্তোত্ৰসমূহ গীত আকাৰে পাঠ কৰিছিল এটো সামবেদ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 35 নম্বৰ কুৱেশ্যনটো চোৱা এতে মহাত্মা গান্ধী কাশী বিদ্যাপীঠ যেটো তোমাৰ আছে বিদ্যাপীঠ আছে সেই বিদ্যাপীঠটো কোনটো আন্দোলনৰ সময়ত গঢ়ি উঠিছিল হেতু আমাক সুধিছে তো এটো অসহযোগ আন্দোলনৰ সময়ত গঢ়ি উঠা এটা প্ৰতিষ্ঠান হয় তো বি অপশ্যন ইয়াৰে কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছৰ প্ৰশ্নটো চাবা এটো তোমাৰ কিমান আছিল 35 তাৰ পিছত 36 নম্বৰ কুৱেশ্যনটো চোৱা এটো কি কৈছে প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত প্ৰধান নদী দ্বীপসমূহ কি হয় নদী দ্বীপ তো এটো জাপান টাইৱান আৰু নিউজিল্যান্ড এটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত 37 নম্বৰ কুৱেশ্যনটো চোৱা এটো সিকোয়েন্স বেসড কুৱেশ্যন হয় এইবোৰ কুৱেশ্যনে কিন্তু বহুত ইম্পৰ্টেন্ট হয় প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে অসমলৈ অহা জনস্ৰোতবোৰৰ শুদ্ধ ক্ৰমটো কি হ'ব
প্ৰথমতে অষ্ট্ৰিক গোষ্ঠী আছিল, তাৰপিছত হ'ব তোমাৰ মংগোলীয় গোষ্ঠী, তাৰপিছত হ'ব ককেশীয়, আহোম টি ট্ৰাইব, তাৰপিছত হ'ব পূৰ্ববংগীয় মুছলমান। এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। এই চিকুৱেঞ্চবোৰ মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ 38 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, তলৰ কোনটো বিকল্প সম্পদৰ উদাহৰণ হয়? বিকল্প সম্পদ যেনেকুৱা প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰৰ ব্যৱহাৰ কৰা, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মানে প্ৰাকৃতিক ৰবৰৰ সলনি আমি প্ৰাকৃতিক ৰবৰ যে ব্যৱহাৰ কৰিছোঁ, মানে এল্টাৰনেটিভ আমি ৰিচোৰ্চ এটা পাইছোঁ, সেইকাৰণে ইউজ কৰিছোঁ। তো এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা 39 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ৰাষ্ট্ৰসংঘৰ 76 নং অনুচ্ছেদ মতে তলৰ কোনটো অংগ গঠন কৰা হৈছিল? এইটো হ'ব ন্যায়ৰক্ষী পৰিষদ। চি অপশ্যনটো কাৰেক্ট হ'ব, যাতে তোমাৰ বিদেশৰ লগত সম্পৰ্ক ভাল থাকে বা তোমাৰ বিদেশৰ লগত যিটো প্ৰতাৰিত স্বভাৱ সেইটো যাতে কোনো ৰাজ্যৰ বা কোনো ৰাষ্ট্ৰৰ লগত নাথাকে, তাৰ কাৰণে তোমাৰ ন্যায়ৰক্ষী পৰিষদ গঠন কৰা হৈছিল, যাতে বিদেশৰ লগত সম্পৰ্ক টনকিয়াল হয়। 40 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমাৰ যিটো ডান্স আছে সেইটো ক'ৰ ডান্স হয়? তামিলনাডুৰ হয়, এইটো তামিলনাডুৰ ডান্স হয় এইটো। তাৰপিছত তোমাৰ এইটো ভাৰত নাট্যম হয় তামিলনাডুৰ। 41 নম্বৰ কুৱেশ্যনটো চাবা, 41 নম্বৰ কুৱেশ্যনত কৈছে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছত মিজোসকলৰ পৰম্পৰাগত উৎসৱ গীত মাত হ্ৰাস পাবলৈ লৈছিল, এইটো কি হয়? কাৰেক্ট হয়। আৰু যিহেতু তোমাৰ কি কৰিছিল, গীত মাত বা সিহঁতৰ যিবোৰ তোমাৰ বংশানুক্ৰমিক কি আছিল কালচাৰ আছিল, সেই কালচাৰবোৰ নোহোৱা হৈ যাবলৈ বিচাৰিছিল, কাৰণে তোমাৰ তেওঁলোকে কি কৰিছিল, হেৰেকা নামৰ এটা মুভমেণ্টো কৰিছিল। তো ইয়াতে ৰিজনত সেইটোৱে কৈছে যে মিজোসকলে পৰম্পৰাগত ধৰ্ম বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰেকা নামৰ এখন আন্দোলন গঢ়ি তুলিছিল, এইটো কাৰেক্ট হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। ইয়াৰে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব, এ নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত 42 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, তলৰ দেশসমূহ ইয়াৰ উপযুক্ত জনসংখ্যাৰ লগত সঠিকভাৱে মিলোৱা। জনসংখ্যাৰ লগত মিলাবলৈ দিছে। ইয়াতে তোমালোকে জানা ভেটিকান চিটি পৃথিৱীৰ আটাইতকৈ সৰু হয়, তো এইটো তোমাৰ 1টো আহিব 3 লগত, 1, 3 ইয়াতে আছে আৰু ইয়াতে আছে। তাৰপিছত চোৱা, ইয়াতে তোমাৰ লক্ষ্য কৰিবা বৰ্তমান কিন্তু ইণ্ডিয়াৰ জনসংখ্যা আটাইতকৈ বেছি হয় আৰু চাইনা ছেকেণ্ড হয়। কিন্তু তোমালোকৰ যদি 2011ৰ যিটো লোকপিয়ল আছে সেইটো মতে যদি চোৱা, তেতিয়াহ'লে তোমাৰ চাইনাটো হ'ব 4 নম্বৰটো, এইটো হয়নে 1.37 বিলিয়ন এইটো হ'ব, 137 বিলিয়ন। তো তোমাৰ ইয়াতে এইটো আছে, গতিকে তোমাৰ 3 নম্বৰটো 4ত আহিব, এইটো 3 নম্বৰটো 4 আহিব। আৰু তোমাৰ যিটো 2 আছে সেইটো 1 আহিব, এইটো 2, 1 আছে ইয়াতে। আৰু তোমাৰ ভূটানটো হ'ব এইটো, মোটামুটি 8 লাখ তোমাৰ তাতে জনসংখ্যা আছে ভূটানত এইটো। তো তোমাৰ ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। কিন্তু বৰ্তমান যদি চোৱা, বৰ্তমান চাবলৈ গ'লে তোমাৰ এইটো কাৰেক্ট হয়, ডি নম্বৰটো। কিন্তু তোমালোকৰ তাৰমানে 2011ৰ যিটো লোকপিয়ল আছে সেইটো মতে এইটো কাৰেক্ট হ'ব। তো এই নম্বৰটোৱে আমি শুদ্ধ বুলি ধৰিম ইয়াৰে, এই নম্বৰটো। তাৰপিছৰ প্ৰশ্নটো চাবা 43 নম্বৰ, এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে ইয়াতে। ইংৰাজসকলৰ আগমনে অসমত এক নতুন ৰাজনৈতিক অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল, এইটো কাৰেক্ট হয়, এইটো ভেৰি ট্ৰু। আৰু ৰিজনত কি কৈছে চোৱা, ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশ প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰাণিত মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল, এইটো তোমাৰ কি হয়? কাৰেক্ট হয়। আৰু এছাৰশ্যন আৰু ৰিজন দুটা শুদ্ধ হোৱাৰ লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তো ইয়াৰে তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এ নম্বৰটো কাৰেক্ট অপশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কোনোবাটো আনচাৰ ভুল দেখা পালে তোমালোকে ডেফিনেটলি কমেণ্টত জনাবা, মই যত সম্ভৱ চেষ্টা কৰিছোঁ যাতে ভুল নহয়। তাৰপিছত 44 নম্বৰ চোৱা, ইয়াতে তোমাক মিলাবলৈ দিছে, এইটো মিলাবলৈ দিছে। ইয়াতে তোমাৰ কেইটামান চুক্তিৰ নাম দিয়া আছে, হয়নে? চুক্তি দিয়া আছে ইয়াতে, তোমাৰ আছে CTBT, হয়নে? প্ৰথমতে আছে তোমাৰ CTBT, এইটো তোমাৰ CTBT কেতিয়া হৈছিল? CTBT 96ত হৈছিল। আচ্ছা, CTBT এইটো হৈছিল তোমাৰ কেতিয়া? 96। তাৰপিছত তোমাৰ এইটো প্ৰিভেণ্টিভ ডিপ্ল'মেচি, এইটো হৈছিল 2007ত। তাৰপিছত এইটো তোমাৰ 71ত, আৰু সল্ট 1 হৈছিল 72ত, 72ত। তো সেই সাপেক্ষে তোমাৰ ইয়াতে কি হ'ব?
আমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। চোৱা 1 3 2 4 3 1 আৰু 4 2 3 1 আৰু 4 2 3 1 4 2 হয়, এইটো চাই লোৱা এবাৰ তোমালোকে। তো এইটো তোমাৰ বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 45 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে কি কৈছে, এছাৰশ্যন ৰিজনিঙৰ প্ৰশ্ন হয়, বৰ্তমান সময়ত ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ বুলি নামকৰণ কৰিছে। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। মানে এইটো কোঅপাৰেটিভ ফেডাৰেশ্যন হয়। তো এইটো আমাৰ কি হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়। আৰু ৰিজনত কি কৈছে চোৱা, ক্ষমতা বিভাজন হোৱা স্বত্তেও সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে। তো তোমাৰ এইটো কি হ'ব, কাৰেক্ট হ'ব। কিন্তু এটা চোৱা, তোমাৰ আমাৰ ভাৰতবৰ্ষৰ যিবোৰ তোমাৰ ৰাজ্য চৰকাৰ আছে আৰু যিটো তোমাৰ কেন্দ্ৰৰ চৰকাৰ আছে, সেইবোৰে সদায় যুটীয়াভাৱে কাম কৰে, ঠিক আছে। কিন্তু তোমাৰ মেক্সিমাম যিবোৰ তোমাৰ হাইলি পাৱাৰফুল যিবোৰ ডিচিশ্যন হয়, সেই ডিচিশ্যনবোৰ কিন্তু কেন্দ্ৰ চৰকাৰেই লয়, যদি ৰাজ্য চৰকাৰৰ দ্বাৰা সেইবোৰ সম্ভৱ নহয়। তো সেইকাৰণে তোমাৰ সহযোগিতামূলক বুলি কোৱা হৈছে, যে এজনে নোৱাৰিলে আনজনে তোমাৰ কি কৰিব, হেল্প কৰিব, ঠিক আছে। কিন্তু ইয়াতে তোমাৰ ক্ষমতা বিভাজন হোৱা স্বত্তেও সকলো গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্ৰৰ ওচৰতে তোমাৰ কেন্দ্ৰীভূত হৈ থাকে বুলি কৈছে। তেনে এছাৰশ্যন আৰু ৰিজন দুইটা শুদ্ধ হ'ব। আৰু তোমাৰ ৰিজনটো এছাৰশ্যনৰ কি নহ'ব, শুদ্ধ ব্যাখ্যা নহ'ব। কিন্তু এইটো তোমাৰ যদি ক্ষমতা বিভাজন হোৱাৰ সত্ত্বেও কেন্দ্ৰৰ ওচৰত কেন্দ্ৰীভূত নহয়, যদি এনেকৈ ক'লে হয় যে তোমাৰ কেন্দ্ৰই তোমাৰ কি কৰিব পাৰে, যুক্তৰাষ্ট্ৰসমূহক মানে ৰাজ্যসমূহক কি কৰিব পাৰে, সহায় কৰিব পাৰে, তেতিয়াহ'লে হ'লে হয়নে? তো এইটো বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰে বি অপশ্যন কাৰেক্ট হ'ব। কিন্তু তোমাৰ তোমালোকে কি এনচাৰ লিখিছা এইটো কমেণ্ট কৰি জনাবাচোন। এইটো তোমাৰ কিছুমানে এই বুলিও কৈ আছে। তো তোমাৰ এইটো যদি আমাৰ যুক্তৰাষ্ট্ৰীয় যদি আমি ভাবোঁ, তেতিয়াহ'লে কিন্তু তোমাৰ এছাৰশ্যন আৰু ৰিজন দুইটা সঁচা হয়। আৰু যিহেতু যুক্তৰাষ্ট্ৰ বুলি অলৰেডি কৈছেই, গতিকে আমাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ যিবোৰ ৰাজ্য চৰকাৰ আছে, সেইবোৰকতো তোমাৰ ডাইৰেক্টলি বা ইনডাইৰেক্টলি তোমাৰ বিভিন্ন ধৰণে হেল্প কৰে। গতিকে আমাৰ এছাৰশ্যন ৰিজন তোমাৰ কি হ'ব, দুইটা সঁচা হ'ব, লগতে ৰিজনটো এছাৰশ্যন শুদ্ধ ব্যাখ্যাও হ'ব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল কমেণ্ট কৰি জনাবা, দুটা নেকি কুৱেশ্যন এনেকুৱা আছে, মই তোমালোকক কমেণ্ট কৰি জনাবলৈ কৈছোঁ। তো তোমালোকে কোনটো এনচাৰ লিখিছা সেইটো জনাবা। আৰু ইয়াতে যিকেইটা লং কুৱেশ্যন আছে, লং কুৱেশ্যন কেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা। এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। আৰু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো তোমালোকক বাৰুকৈ হেল্প কৰিব। তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবলৈ মোৰ লগত সংযুক্ত হৈ থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে মোৰ যিটো নাম্বাৰ দিছোঁ, সেই নাম্বাৰত তোমালোকে পঠাই দিবা। মই তোমালোকক সেইবোৰ চলুশ্যন কৰি দি দিম, ঠিক আছে। চোৱা, তোমালোকে মেট্ৰিকলৈকে কোনো চিন্তা কৰিব নালাগে। মই যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। তোমালোকক সহায় কৰাৰ কাৰণে যিখন হোৱাটছআপ গ্ৰুপ খোলা হৈছে, হোৱাটছআপ গ্ৰুপৰ লিংক মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।